আজি আপোনালোকে ইতিমধ্যে গম পাইছে যে ৰক্তাক্ত হৈ পৰিছে পাইকান কমাত অৱনতি ঘটিছে গোৱালপাৰাৰ পৰিস্থিতি দৃশ্যৰ কিছু অংশ আপোনালোকে দেখিছে পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হ'ল কিয় গুলীচালনা কৰিবলগীয়া হ'ল সেই দৃশ্যও দেখিব আত্মৰক্ষাৰ বাবেহে চলোৱা গুলীত নিহত হৈছে দুজন বেদখলকাৰী কৰ্তব্যৰত আৰক্ষীক বৰ্বৰ আক্ৰমণ চলাইছিল বেদখলকাৰীৰ আক্ৰমণত আহত হৈছিল 15 জনকৈ আৰক্ষীৰ জোৱান এজন আৰক্ষী জোৱানৰ অৱস্থা অতি সংকটজনক এখন বিদ্যালয়ত অগ্নিসংযোগ কৰিছিল উচ্চেৰিত একল উচ্চেৰিত মন কৰক বিদ্যাপাৰা এমই স্কুলত অগ্নিসংযোগ কৰিছিল দুৰ্বৃত্তই প্ৰথমতে সামগ্ৰিকভাৱে দৃশ্য চাই লওক বুজি লওক গুলি চালনা কৰি আছে আমাৰ গাঁৱৰ পৰা দাউৰি দাউৰি ওলাই দি আছে ঘৰে ঘৰে সোমাই মাৰি আছে চাওক আপোনালোকে আৰক্ষীসকলে আমাৰ গাঁৱৰ মানুহবিলাকক গুলি চালনা কৰিছে আৰু এতিয়া আমাৰ ৰাজ্যে খেপি গৈছে ইয়াৰ বাবে আৰক্ষীসকলে পলায়ন কৰি আছে উচ্ছেদ কৰাৰ পিছত আজি ইহঁতে ৰাস্তাত গাঁত খুদিব আহিছিল পুৰা গুলি ফায়াৰিং কৰি আছে মাৰি আছে পাব্লিকবিলাক মাৰি আছে চাওক আৰু এবাৰ দেখিছে আপোনালোকে দৃশ্য দেখিছে এখন পথাৰত দৌৰা-দৌৰি খেদা-খেদি আৰক্ষীয়ে পলাবলগীয়া হৈছে আৰু পাছে পাছে একাংশ বেদখলকাৰীয়ে দৌৰি গৈছে এই ঘটনাস্থলীতে উচ্ছেদ চলিছিল আৰু উচ্ছেদৰ পাছত আজি পুনৰ আৰক্ষী সেই স্থানলৈকে গৈছিল আৰু তাৰ পাছতে আৰক্ষী আৰু আৰক্ষীক দেখাৰ পাছত উচ্ছেদিত লোকসকল উত্তেজিত হৈ পৰিছিল আৰু তাৰ পাছত আৰক্ষীৰ লোকসকলক আক্ৰমণৰ চেষ্টা চলাইছিল প্ৰায় 15 জনকৈ আৰক্ষীৰ লোক আহত হৈছিল শিলাবৰ্ষণ কৰা পৰিলক্ষিত হৈছিল শিলাবৰ্ষণৰ দৃশ্য আমাৰ লগত আছে কি ধৰণে পুৰুষ মহিলা সকলোৱে মিলি যেনে কাশ্মীৰ সদৃশ পৰিস্থিতি শিলাবৰ্ষণ কৰিছিল আৰু জুম বান্ধি আহি এই ধৰণৰ এক সংগঠিত ৰূপত আক্ৰমণ আছিল এই আক্ৰমণৰ পাছত আৰক্ষীয়ে গুলী চালনা কৰিছিল আৰু আৰক্ষীৰ গুলীত দুজনকৈ উচ্ছেদিত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে যেতিয়া উচ্ছেদ চলি আছিল বিলাসীপাৰাত সেই সময়তো দেখিবলৈ পোৱা গৈছিল আৰক্ষীৰ এক্সেবেটৰ ভাঙি দিয়াৰ চেষ্টা চলাইছিল একাংশ উচ্ছেদিতই আৰু এইবাৰ চাওক শ লোক ওলাই আহিছিল উচ্ছেদিত লোক ওলাই আহিছিল পুৰুষ মহিলা সকলো ওলাই আহি এই ধৰণে আক্ৰমণ কৰিছিল ইয়াৰ আৰক্ষীৰ জোৱান দেখিবলৈ পাইছে আৰক্ষীক আক্ৰমণ কৰাৰ পাছত পাথৰ শিল ইটাৰে আক্ৰমণ কৰি মূৰ ভাঙি দিছে বহু আৰক্ষীৰ আৰু তাৰ পাছত এম্বুলেন্সৰ জৰিয়তে চিকিৎসাৰ বাবে উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে হৈছে ভিডিঅ' লৈছে পঠাই আছো আপোনালোকে দেখিছে উচ্ছেদিত লোকৰ আক্ৰমণত ঢলি পৰিছে একোজনকৈ আৰক্ষীৰ জোৱান হাতে হাতে শিল লাঠি লৈ আক্ৰমণ চলাইছে সংগঠিত ৰূপত আৰু তাৰ পাছত চিকিৎসালয়লৈ যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে পৰৱৰ্তী সময়ত আত্মৰক্ষাৰ বাবে গুলী চালনা কৰিছে য'ত দুটাকৈ উচ্ছেদিতৰ মৃত্যু হৈছে
শিল মাৰিছে এনেকুৱা পাব্লিক ঘেৰাও হৈছে বহুত বেয়াকৈ শিল মাৰিছে কেইজন আছিলে আপোনালোকে আমি এইকেইটাৰ মাজত ফচিছোঁ চব ফালেদি আগৰিছে পাব্লিক এনেকুৱাকৈ পাব্লিক আগৰিছে থাকিব পৰা নাই আৰু কেইজন হৈছে ইনজৰ গাড়ীখনত গৈছে গাড়ীখনত 5জন গ'ল আৰু গাড়ী দুখন ভাঙি দিছে যধে মধে শিলৰ টুকুৰা ইমান ডাঙৰ ডাঙৰ কোনোবা বুকুত পাইছে কোনোবা ভৰিত পাইছে ইনজৰ টোটেল কিমানজন হৈছে ইনজৰ বহুত আছে তাতে বহি আছে ফিল্ডত বহুত আপুনি ইনজৰ হৈছে ওলাই যাব নিদিয়ে আপুনি ইনজৰ হৈছে মই পাইছোঁ মই ভৰিত পাইছোঁ আৰু বুকুত লাগিছে আপুনি ফৰেষ্টৰ হয় পুলিচৰ কেইজন হৈছে পুলিচৰ গৈছে 3.5জনমান ফৰেষ্টৰ বেটেলিয়ন 5জনমান গ'ল মেডিকেল আৰক্ষীৰ ভাষ্য আছিল আৰু আৰক্ষীয়ে ইতিমধ্যে উল্লেখ কৰিছে যে কি ধৰণে ঘাও কৰি ধৰা হৈছিল আৰু তাৰ পাছত পাথৰ মাৰিছিল শিলগুটি নিক্ষেপ কৰিছিল ইটাৰ চপৰা দলিয়াইছিল আৰু তাৰ ফলত আহত হৈ পৰিছিল কেইবাগৰাকীও আৰক্ষী আৰু ইয়াৰ পাছতে প্ৰতিক্ৰিয়া আহিছে এতিয়া মুখ্যমন্ত্ৰী পাইকানৰ এই অপ্ৰীতিকৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱা লোকৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব কঠোৰ আইনী ব্যৱস্থাও পাইকানৰ উচ্ছেদিত ভূমিত ৰোপণ কৰা হ'ব গছপুলি পাইকান সংৰক্ষিত বনাঞ্চল বনভূমি এয়া গতিকে তাৰ পৰা উচ্ছেদ কৰা হৈছে বনাঞ্চল ধ্বংস হৈছিল ধ্বংস হোৱা বনাঞ্চলক পুনৰ সেউজকৰণৰ লক্ষ্য ল'ব চৰকাৰে এই ভূমি কাকো হস্তগত কৰা নহয় এই ভূমিত গছপুলি ৰোপণ কৰা হ'ব তাতটো উচ্ছেদ হৈ গ'ল এতিয়া আমি গছ ৰোৱাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা তাতটো উচ্ছেদ হৈ গ'ল এতিয়া আমি গছ ৰোৱাৰ কাৰ্যসূচী আৰম্ভ কৰিম আৰু কোনোবাই আৰক্ষীক আক্ৰমণ কৰিলে তেওঁলোকৰ ওপৰতে গোচৰ হ'ব ব্যৱস্থা হ'ব কিন্তু বৰ্তমান আমাৰ পাইকানত লক্ষ্যটো হৈছে যে বৃক্ষ ৰোপণ কৰি মাটিখিনি বনাঞ্চললৈ ৰূপান্তৰ কৰা মুখ্যমন্ত্ৰীৰ ভাষ্য মুখ্যমন্ত্ৰীয়ে কৈছে যে পাইকানৰ এই বনাঞ্চলত ইতিমধ্যে উচ্ছেদ সম্পন্ন হৈছে এতিয়া তাত বৃক্ষ ৰোপণ চলিব গছপুলি ৰোপণ কৰা হ'ব এয়া যিহেতু সংৰক্ষিত বনাঞ্চল আছিল পুনৰ যাতে বনাঞ্চল এক অৰণ্যৰ তাত পৰিৱেশৰ সৃষ্টি হয় তাৰ বাবে বৃক্ষৰোপণৰ কাৰ্যসূচী চলিব কিন্তু তাৰ পূৰ্বে আজি অশান্ত পাইকানৰ দৃশ্য আমি দেখুৱাইছোঁ আৰক্ষীৰ ওপৰত চলা আক্ৰমণ আমি দেখুৱাইছোঁ প্ৰত্যুত্তৰত আৰক্ষীৰ গুলীচালনা আমি দেখুৱাইছোঁ কেইবাটাও দৃশ্য আপোনালোকে দেখিবলৈ পাইছে মন কৰক কি ধৰণে আৰক্ষী আৰু উচ্ছেদিতৰ মাজত হতাহতিৰ সৃষ্টি হৈছে খেদাগেদিৰ সৃষ্টি হৈছে ইফালে পাইকানত আৰক্ষীক আক্ৰমণ চলোৱা দুজনক গ্ৰেপ্তাৰ কৰা হৈছে হাছিনুৰ ৰহমান হৰমান আৰু আব্দুল ৰহিম এই দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে দুইটা জড়িত আৰক্ষী আক্ৰমণ কৰা ঘটনাত দুয়োৰ নেতৃত্বতে উচ্ছেদিত চলাইছিল ধ্বংসলীলা পাইকানৰ বিদ্যাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দুইটা দুৰ্বৃত্তক যাৰ নেতৃত্বত আৰক্ষীৰ ওপৰত আক্ৰমণ চলিছিল NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা